আজি কম হিমালয়ান সল্ট ল্যাম্পৰ কথা। হিমালয়ান সল্ট ল্যাম্প সাধাৰণতে হিমালয় পৰ্বতশ্ৰেণীৰ প্ৰাচীন নিমকৰ খনিৰ পৰা সেই নিমখ সংগৃহীত হয় আৰু ল্যাম্প হিচাপে ব্যৱহাৰ কৰা হয়। যদি এনেধৰণৰ ল্যাম্প আপোনাৰ ঘৰখনত ৰাখে তেতিয়া পৃথিৱীৰ আটাইতকৈ পজিটিভ এনাৰ্জিবোৰ আপোনাৰ ঘৰতেই উপস্থিত হয়। যদি সা সম্পত্তিৰ ক্ষেত্ৰত আপুনি সুফল লাভ কৰিব খুজিছে তেতিয়া আপোনাৰ ঘৰখনৰ সাউথ ইষ্ট সাইডত এনেধৰণৰ ল্যাম্প ৰাখক, মানে হিমালয়ান সল্ট ল্যাম্প ৰাখক। তেতিয়া সা সম্পত্তি, ধন, অৰ্থনৈতিক সমৃদ্ধি কঢ়িয়াই আনে। যদি ঘৰখনৰ পূব দিশত ৰাখে তেতিয়া পৰিয়ালৰ স্বাস্থ্য আৰু বিকাশত উন্নতি সাধন কৰে। যদি আপুনি দক্ষিণ পশ্চিম দিশত ৰাখে, তাৰমানে সাউথ ৱেষ্ট ছাইডত এই লেম্প ৰাখে, তেতিয়া প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত বাধা থাকিলে দূৰ হয় আৰু আপোনাৰ মানসিক সংযোগ বৃদ্ধি কৰিব, দাম্পত্য সম্পৰ্ক মধুৰ হ'ব, স্নেহ প্ৰীতি বৃদ্ধি কৰে। যদি আপুনি বেডৰুমত এই লেম্প ৰাখে তেতিয়া বিচনাৰ ওচৰত ৰাখক, ভাল টোপনি আহিব, মানসিক শান্তি লভিব, মোবাইল আদিৰ বেড যি ৰেডিয়েশ্যন ইয়াৰ পৰা আপুনি ৰক্ষা পাব। যদি ড্ৰয়িং ৰুমত ৰাখে তেতিয়া পৰিৱেশ শান্তিপূৰ্ণ হয়, পৰিয়াল আৰু বন্ধুসকলৰ সৈতে ভাল যোগাযোগ বৃদ্ধি পায়। যদি কাৰ্যালয়ত ৰাখে নতুবা পঢ়া কোঠাত ৰাখে তেতিয়াহ'লে মানসিক শান্তি বৃদ্ধি পাব, লগতে ষ্টুডেণ্টসকলৰ বিদ্যালাভত উন্নতি ঘটে, কনচেনট্ৰেশ্যন বৃদ্ধি পায়। গতিকে আপুনি হিমালয়ান সল্ট ল্যাম্প ব্যৱহাৰ কৰক আৰু অতি সোনকালে ইয়াৰ পৰা লাভ উঠাওক। ধন্যবাদ, নমস্কাৰ।